ৰহাৰ চৰকাৰে সংস্থাপন দিয়া ভূমিহীন খিলঞ্জীয়া লোকৰ ওপৰত বেদখলকাৰী মুছলমান লোকৰ দাদাগিৰি। ৰহা ৰাজচক্ৰৰ অন্তৰ্গত ডাঙৰি বিল কিচামতো বহুদিনৰ পৰা চলি আছে একাংশ মুছলমান লোকৰ বেদখল। দখল কৰিছে পথাৰ। উল্লেখ্য যে কেইবাবছৰৰ আগতে ডাঙৰি বিল কিচামত এই বেদখলকাৰীক উচ্ছেদ কৰি ভূমিহীন খিলঞ্জীয়া লোকক চৰকাৰে মাটি আবণ্টন দিছিল। কিন্তু পুনৰ ডাঙৰি বিল কিচামৰ অধিকাংশ চৰকাৰী ভূমি বেদখল কৰি গাঁও পাতি বসবাস কৰি আছে একাংশ মুছলমান লোকে। এই বেদখলকাৰীয়ে এতিয়া ভাবুকি আনিছে থলুৱা লোকসকললৈ। চৰকাৰে সংস্থাপন দিয়া লোকসকলক সদায় অসুবিধা দি আছে মুছলমান লোকসকলে। অভিযোগ মতে এই অবৈধ দখলকাৰীয়ে থলুৱা লোকৰ খেতি পথাৰত গৰু মেলি খেতি অনিষ্ট কৰা, গৰু ছাগলী চুৰ কৰা আদি বিভিন্ন দুষ্কাৰ্য সংঘটিত কৰি আহিছে। আনকি এই খিলঞ্জীয়া লোকসকলৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। সেয়ে এই বেদখলকাৰীক শীঘ্ৰে উচ্ছেদ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে চৰকাৰে সংস্থাপন দিয়া থলুৱা লোকসকলে। তথ্যমতে ডাঙৰি বিল কিচামতৰ 58 নং দাগত 1113 বিঘা 3 লোচা, 60 নং দাগত 220 বিঘা, 43 নং দাগত 62 বিঘা 4 কঠা, 5 নং দাগত 10 বিঘা 4 কঠা, 6 নং দাগত 291 বিঘা 3 কঠা, 35 দাগত 65 বিঘা, 10 নং দাগত 17 বিঘা 3 কঠা, 210 নং দাগত 26 বিঘা 3 কঠা চৰকাৰী ভূমি বেদখল হৈছে। ব্যুৰো ৰিপৰ্ট নগয়া। কিমান দিন হ'ল ইয়াত থকা? 20-25 বছৰ মান হৈছে। মিয়াবিলাক যে ওচৰতে বহিছে, মিয়াবিলাকে কি গোলমাল কৰে? সিহঁতে আৰু কেতিয়াবা মানে এই গৰু গায়ৰ লগত বা সীমাৰ লগত এনেকে লাগি থাকিব লগা হয়। ওচৰত কওকচোন কি হৈছে? মোৰ নাম দিগন্ত বড়ো। আমাক এই চৰকাৰে আনি কিনে মাটি দিলে, তাৰপিছত আবণ্টন দিলে, পতা হোৱা নাই। তাৰপিছত ওচৰতে মুছলিম সম্প্ৰদায়ৰ মানুহ আছে, খেতি বাতি আমি এটাই পাওঁ বড়ো চিজনটো, তাতো বহুত অত্যাচাৰ হয়। এই গৰু ছাগলী মিয়াবিলাকে এৰি দিয়ে, শান্তিকে চলিব নোৱাৰে। মিয়াদি মাটিত ঘৰ বনাইছে, মাটি কিমান দখল কৰিছে? মোৰ ইয়াত 6 বিঘা আছে। ইয়াত আছে ধৰক ইন্নছ আছে, ইন্নছৰো এনেকা হ'ব 4-5-6 বিঘা হ'ব। আকৌ ইয়া আলংগীহঁতৰ 4 বিঘা মান আছে, তাৰপিছত আৰু নাই এইখিনি আলংগীহঁতৰ। এনেকাই হ'ব 4-5 বিঘাই হ'ব জোখি। জনামতে আপোনালোকে প্ৰায় ইফালে 60 বিঘা মাটি আপোনালোকৰ আছে 6 নম্বৰ দাগত। 6 নম্বৰটো আছে ধৰক ইয়াত নহয়, এইখন যে ডাবলো সেইটো জানে। ইয়াত কেনেকে আহি পালে? মোৰ নাম চিত্তৰঞ্জন বড়ো। মই ডাঙৰি বিল কছাৰী গাঁৱত প্ৰায় 90 চনৰ আগৰ মানত প্ৰায় আহিছোঁ। আমাক এনেকৈ আমি গৰাখহনীয়া আছিলোঁ আৰু ভূমিহীন লোক আছিলোঁ। এনেকৈ আমি মিলা জুলা কৰি প্ৰায় কাছে আমি প্ৰায় 60-70 জনমান মানুহ চৰকাৰৰ ওচৰত আমি মাটি তদন্ত কৰিছিলোঁ। তেখেতৰ এনেকৈ অফিচত আমি মাটি বিচাৰোঁতে আমাৰ অফিচাৰবিলাকে আমাক দেখুৱালে জেগাখিনি। এনেকৈ আহি পেলাই আমি তাৰপিছত প্ৰথমতে বহুত জংঘল অৰণ্য ইয়াৰ মাজে মানে থাকিছিলোঁ, হেৰি জুপুৰি ঘৰ বনাই। তাৰ পিছতো আমাক লাহে আমি যেতিয়া ঘৰ বনাব চেষ্টা কৰিছিলোঁ, তেতিয়া আমাক মাইনৰিটি মানুহ আৰু ওচৰৰ মানুহবিলাক আমাক ক'ৰ পৰা আহিছে কি কথা এনেকৈ অনেক অত্যাচাৰ কৰিছিলে। সেই অত্যাচাৰৰ মাজতো আমি থাকি বহুত কষ্ট কৰি আমি জীৱন যাপন কৰিলোঁ। এনেকৈ মাটি ভাঙি পেলাই চৰকাৰী মাটি হ'লে আমি খেতি বাতি কৰি পেলাই আমি কিছু আমি ফলাফল পাই পেলাই আমি ইয়াতে জীৱন যাপন কৰিলোঁ। তাৰ পৰা আমাক চৰকাৰৰ ওচৰত আমি ঘনে গৈ আছোঁ, আমাক মাটিখিনি আমাৰ নামত কেনেকৈ কৰিব পাৰিব, কেনেকৈ নোৱাৰিব। তাৰপৰা আমি চৰকাৰৰ ওচৰত গৈ থাকোঁতে চৰকাৰে আমাক 20 চনত প্ৰতিজন মানুহকে আমাৰ 3.5 বিঘাকৈ মাটি দিলে। তাৰ পিছতো আকৌ আমাক 21 চনতো আমাক পুনৰ আৰু 3.5 বিঘাকৈ মাটি দিছে। এনেকৈয়ে আমাৰ এতিয়া প্ৰতি ঘৰৰ প্ৰায় মানুহে 7 বিঘাকৈ মাটি পাইছোঁ। এতিয়া সেই আমাৰ আবণ্টন পট্টাটো আছে আমাৰ হাতত। আমি আবণ্টন পট্টাটো পায়ো আমি ৰৈ থকা নাই, মাটিখিনি ম্যাদীকৰণ কৰিবৰ কাৰণে আমি অফিচত গৈ আছোঁ, মণ্ডলক লগ কৰিছোঁ, অফিচাৰসকলক লগ কৰিছোঁ। এতিয়া আমাৰ এই অনলাইন কৰা কপিবিলাক আমাৰ হাতত আছে, কিন্তু আমি অনলাইন কৰিছোঁ যে আমাৰ দুবাৰকৈ আমি এবাৰ 24 চনত এবাৰ অনলাইন কৰিলোঁ, সেইটো আমাৰ হেৰি হৈছে।